এটামাৰ ৰুচা থকাৰ অন্তত আজি সমগ্ৰ দেশত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতৰ নামাজ। ইয়াৰ ব্যতিক্ৰম নহয় গোলকগঞ্জত সকলো ঈদগাহ ময়দানত ঈদৰ নামাজ অনুষ্ঠিত হয়। এই দৃশ্য গোলকগঞ্জৰ ৰায়পুৰ চটান ঈদগাহ ময়দানৰ। সকলো ঈদৰ নামাজ পঢ়ি ইজনে সিজনক সাৱটি ধৰি ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে বিশ্ব শান্তি সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি থকাৰ কামনা কৰে আল্লাহ অথবা ভগৱানৰ ওচৰত। উল্লেখ্য যে উত্তৰ ৰায়পুৰ চটান ঈদগাহ ময়দানত প্ৰায় 15টাকৈ মছজিদ নামাজী প্ৰায় 3000 নামাজীয়ে নামাজ আদায় কৰে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। تقنطوا من رحمة الله إن الله أكبر ما شاء الله الله أكبر عليكم ورحمة الله السلام عليكم ورحمة الله أكبر الحمد لله رب العالمين آمين آمين برحمتك يا رب نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم আজি আমাৰ যেহেতু ঈদ গোটেই অসমবাসীক তথা আপোনালোকৰ চেনেলৰ জৰিয়তে সবাইকে শুভেচ্ছা জনালোঁ। আমি অশেষ কষ্ট কৰি পৰিশ্ৰম কৰিয়ে ৰাতি দিন সবাই সহযোগিতাত আমি ঈদগাহখন মানে এই যে সজাৰ কাৰণে যিখিনি শ্ৰমদান দিব লাগে প্ৰত্যেক শ্ৰমদান দিছে। গতিকে আমি সকলোৱে হিন্দু মুছলমান যিমানবিলাক আমাৰ ভাই আছে সকলোৱে সহযোগিতা কৰি আমাৰ ঈদগাহখন ভালভাৱে চলাৰ জন্য যিখিনি সহযোগিতা কৰিব লাগে সবৰ সহযোগিতা আমাৰ আগবাঢ়াইছে। তাৰ কাৰণে আপোনাৰ সকলোকে ধন্যবাদ জনাই আপোনালোকে নিউজ চেনেলক ধন্যবাদ জনাই মোৰ ঈদৰ শুভেচ্ছা জনাই মই এইখিনি সামৰিম। 3000ৰ ওপৰত হ'ব প্ৰায় ধৰি উত্তৰ ৰায়পুৰ আমাৰ যিখন 12খন বা 13খন সমাজ আছে প্ৰত্যেকটা মানুহে ইয়াত আহি আমাৰ নামাজ পঢ়ে। গতিকে আমি সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি সকলো শুভকামনা কৰি আজি আমি নামাজ আমি সুকলমে আমি পঢ়িলোঁ। ইয়াত কোনো ধৰণৰ আমাৰ গণ্ডগোল হোৱা নাই। আমাৰ সকলোৱে আমাৰ সহযোগিতা আগবাঢ়িছে। এইখিনি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জনাই প্ৰথম খণ্ডৰ এই ঈদগাহত প্ৰায় 14-15টা মছজিদৰ মুছল্লিসকলে একেলগ হৈ আমি ইয়াত নামাজ পঢ়োঁ আৰু আমাৰ চাৰিওফালে থকা হিন্দু ভাইসকলেও আমাক বহু ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় আৰু আমি পূৰ্বৰে পৰা ইয়াত আমি শান্তিপূৰ্ণভাৱে হিন্দু মুছলমান আৰু অন্যান্য যিবিলাক জাতি আছে সকলোৱে মিলি পেলাই আমি শান্তিপূৰ্ণভাৱে বসবাস কৰি আছোঁ। আৰু এইবেলিও আমাৰ ইয়াত প্ৰায় 250মান দোকান হ'ব আৰু অধিকাংশ দোকানীয়ে হিন্দু ভাই হয়। তেওঁলোকক সকলোকে আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালোকক সহায় কৰাৰ কাৰণে। আৰু আমি আশা কৰোঁ অনাগত দিনত যাতে আমি এই হিন্দু মুছলমান সকলোৱে মিলি পেলাই শান্তিপূৰ্ণভাৱে আমি যাতে বসবাস কৰিব পাৰোঁ। আৰু সকলোকে আন্তৰিকভাৱে আমাৰ ঈদগাহ কমিটিৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড আমাৰ ঈদগাহ কমিটিখনৰ নাম ৰায়পুৰ ঈদগাহ কমিটি। আপোনালোকৰ নিউজ চেনেলৰ গেথাৰ্থে আমাৰ গেথাৰ্থে ঈদগাহ কমিটিৰ গেথাৰ্থে আৰু আমাৰ এই অত্র অঞ্চলত ঈদ মুবাৰকৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ এই অঞ্চলৰ 12খন সমাজ একত্ৰিত 12খন সমাজৰ মানুহ একত্ৰিত হৈ এই ঈদগাহত নামাজ পঢ়োঁ। আৰু আমাৰ ওচৰতে এখন মাদ্ৰাছা আছে, ধৰ্মীয় মাদ্ৰাছা। এই মাদ্ৰাছাখনো চলে আমাৰ এই 12 সমাজৰ ৰাইজে চলাই আছে। আমি শান্তিপূৰ্ণভাৱে আমি সকলেই ভাতৃত্বভাৱ ৰাখি সকলেই মিলি আমি ঈদগাহত নামাজ পঢ়োঁ আৰু আমাৰ মাদ্ৰাছাখনো আমি চলাই আছোঁ শান্তিপূৰ্ণভাৱে। আমাৰ এই মাদ্ৰাছা আৰু আমাৰ ঈদগাহৰ প্ৰতিটো ধৰ্মীয় মানুহ প্ৰত্যেকটো ধৰ্মৰ মানুহ আমাক প্ৰত্যেকটো কামত সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। শুভেচ্ছা জনালোঁ আৰু আশীৰ্বাদ জনালোঁ। আল্লাহৰ দোৱা আমি সিহঁতক দিলোঁ, আমিও ল'লোঁ। ৰায়পুৰ পাৰ্ট 1 ঈদগাহ ময়দান 3000 হ'ব। আদায় কৰিলোঁ।